তোমাক যদি সুধে দুটা মাধ্যম আছে এ আৰু বি, প্ৰতিহৰণাংক দিয়া আছে দুটাৰে, তোমাক যদি সুধে কোনটোত পোহৰে বেছি স্পীডত যাব, তো তোমালোকে এতিয়া কেনেকৈ গম পাবা পোহৰৰ স্পীডটো? তো কেনেকৈ গম পাবা? এই মাত্ৰ যিটো কৈছো এই বস্তুটো বুজি লোৱা, দুয়োটাই কি ইনভাৰ্সলি ৰিলেটেড, মানে কি হয় এটা বাঢ়িলে আনটো কমে। গতিকে তোমাক পোহৰৰ বেগ যদি সুধে, কোন পোহৰৰ বেগ বেছি যদি সুধিছে, তুমি প্ৰতিহৰণাংক কমটো বিচাৰিবা। প্ৰতিহৰণাংক কম কোনটো আছে, এইটোত প্ৰতিহৰণাংক কম, তাৰমানে সেই মাধ্যমটোতে তোমাৰ পোহৰৰ স্পীড আটাইতকৈ বেছি হ'ব। মানে আটাইতকৈ বেছি মানে এই দুটা মাধ্যমৰ বাৰু ধৰিব পাৰিছা? তো এনেকৈ তাৰমানে তোমাৰ এক্সামত দিব পাৰে। বা তোমাক 3টা 4টা দিলে, ধৰা আৰু এটা দিলে 1.003, ধৰা আৰু তেনেকৈ আৰু এটা দিলে, ঠিক আছে, দি কিনে পৰীক্ষাত ক'ব পাৰে যে তোমাৰ এই মাধ্যমকেইটাত পোহৰৰ বেগৰ ঊৰ্ধ্বক্ৰমত সজোৱা। অপশ্যন দিলে 1, 2, 3, 4। এতিয়া তোমালোকে ভাবিবা এইগিলা প্ৰশ্ন দেখোন আমাৰ বুকতেই নাই, ক'ৰবাৰ বাহিৰৰ পৰা আহিছে। একো বাহিৰৰ পৰা অহা নাই, মেইন কনচেপ্টটোতো তোমালোকৰ বুকত আছে। বুজি পাইছানে?